মোৰ নাম কমল বৈশ্য, নলবাৰী জিলা বৰভাগ মৌজাৰ আৰিকুচি গাঁৱৰ বাসিন্দা। বৰ্তমান মোৰ বিয়া হোৱাৰ 5 বছৰ হ'ল। এই 5 বছৰৰ ভিতৰত প্ৰথমে নলবাৰী মেটাৰনিটি হস্পিটেলত চিকিৎসা আৰম্ভ কৰি সেইখন হস্পিটেলৰ যোগেদি গুৱাহাটীৰ নামি দামী হস্পিটেল প্ৰতীক্ষা নামৰ হস্পিটেলখনত এটা লেপাৰস্কপি কৰি তাৰপিছত আকৌ নলবাৰীতে দুবাৰ IUI কৰি সম্পূৰ্ণ ঔষধ পাতিৰ সৈতে প্ৰায় 55,000 মান টকা খৰচ কৰি একো সুফল নোপোৱাত এদিনাখন বাতৰি কাকতৰ যোগেদি স্বনামধন্য শ্ৰীযুত তৰুণ চন্দ্ৰ হাজৰিকাদেৱৰ ওচৰ পালোঁ। তেখেতৰ 3 মাহ চিকিৎসা কৰাৰ পাছতেই আমি এক সন্তান গৰ্ভস্থ হোৱাৰ সংকেত পালোঁ। ইয়াৰ দ্বাৰা ক'ব খোজোঁ যে অত্যাধুনিক চিকিৎসা গ্ৰহণ কৰি আৰ্থিক আৰু শাৰীৰিক যন্ত্ৰণা ভোগ কৰি সুফল নাপালোঁ। ইয়াৰ পৰিৱৰ্তে এই মহান আয়ুৰ্বেদিক চিকিৎসক তৰুণ হাজৰিকাদেৱৰ ভেষজ চিকিৎসা গ্ৰহণ কৰি ন্যূনতম ব্যয় সাপেক্ষে শাৰীৰিকভাৱে কোনো ধৰণৰ কষ্ট নোহোৱাকৈ সফলতা লাভ কৰিবলৈ সমৰ্থ হোৱাৰ বাবে ভগৱানসম ব্যক্তিগৰাকীলৈ ভাষাহীন কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। লগতে তেখেতৰ ভাতৃ মুখ্য পৰামৰ্শদাতা আয়ুৰ্বেদিক চিকিৎসক গোলক হাজৰিকাদেৱলৈও কৃতজ্ঞতা স্বীকাৰ নকৰাকৈ থাকিব নোৱাৰিলোঁ। লগতে মোৰ দৰে সমস্যাত ভোগা দম্পতীলৈ আহ্বান জনাওঁ যে অত্যাধুনিক চিকিৎসা গ্ৰহণ কৰি শাৰীৰিক অৱস্থাৰ বিসংগতি অনাৰ পূৰ্বে এই ভেষজ চিকিৎসা গ্ৰহণ কৰি সন্তানহীন দম্পতীবোৰক তেখেতৰ চিকিৎসা কৰাৰ বাবে আহ্বান জনালোঁ।